Dear students, আজি তোমালোকলৈ লৈ আহিছো HSLC exam 2025 অৰ মাল্টিপল চইচ কুৱেশ্যনৰ 15টা কুৱেশ্যনছ আশা কৰো ইয়াৰ দ্বাৰা তোমালোকৰ MCQৰ কনসেপ্ট কিছু হলেও ক্লিয়াৰ হ'ব ভিডিওটো আৰম্ভ কৰো আহা এয়া জেনাৰেল ম্যাথমেটিক্স 2025 ইয়াতে আমি প্ৰথম 15টা কুৱেশ্যন আমি আলোচনা কৰিম ইয়াৰ পিছৰ ভিডিওটোত আমি তাৰ পিছৰ 15টা মোট 45টা কুৱেশ্যনছ আমি ইয়াত আলোচনা কৰিম তো ইয়াতে চোৱা ইয়াত আমি কুৱেশ্যন নম্বৰ 1 টো আলোচনা কৰিম চোৱা if p is various as q and when p equals 6 then q equal 30 now if p equal 2 then what is the value of q আমি ইয়াক উলিয়াম চোৱা যে কি কৈছে ইয়াতে চোৱা যে p is various as q p is various as q p টো কি হয় q ৰ কি হয় ডাইৰেক্ট প্ৰপৰচন ইয়াত এটো কি হয় ডাইৰেক্ট প্ৰপৰচনত আমি কি লিখিব পাৰো p1 by q1 is equal to p2 by q2 লিখিব পাৰো এতিয়া p1 ৰ ভ্যালুটো কি দিয়া আছে তোমাৰ 6 দিয়া আছে আৰু q ভ্যালুটো কি দিয়া আছে 30 দিয়া আছে ঠিক তেনেকৈ p2 ভ্যালুটো কি দিয়া আছে 2 দিয়া আছে আমাক q2 ভ্যালুটো উলিয়াব লাগে সো ইয়াতে আমি 6 1 যা 6 5 যা 30 হ'ব সো এটো ক্ৰস মাল্টিপ্লাই কৰিলে 2 5 যা 10 আৰু এটো q1 যা q2 1 যা q2 ইকুৱেল কি হ'ব 5 2 যা 10 ইয়াৰে আনসাৰটো তোমাৰ কি হ'ব সোৱা ইয়াৰ আনসাৰটো সি নম্বৰ অপচনটো কাৰেক্ট আনসাৰ হ'ব ইয়াতে সেকেন্ড নম্বৰ কোৱেশ্যনটো কি দি আছে সোৱা which of the following is a perfect cube ইয়াতে আমাক বাছিব দিছে a b c d ইয়াৰ অপচন কেটা দিছে তোমাৰ চাৰিটা অপচন দিছে ইয়াৰ যি কোনো এটা কি হ'ব কি পারফেক্ট কিউব হ'ব আমি জানো 343 টো কি হয় 7 ৰ কিউব হয় 7 তোমাৰ মাল্টিপ্লাই কৰা 3 টাইমছ সো 7 যদি আমি কিউব কৰো 7 * 7 * কি হ'ব 7 হ'ব 7 7 যা 49 into 7 so 9 7 যা 63 তো next তোমাৰ 7 4 যা 28 28 plus তোমাৰ 6 কি হ'ব তোমাৰ 34 এটো হল তোমাৰ কারেক্ট আনসাৰ ইয়াৰে কোনটো আনসাৰ কারেক্ট হ'ব সি অপচনটো কারেক্ট আনসাৰ হ'ব কোৱেশ্যন নম্বৰ 3 টো which of the following is a square of an odd natural number এটা সুধিছে যে which of the following is a square of an odd natural number square of odd natural number যদি আমি odd number swap যদি আমি odd number 1 টো লও 1 ৰ স্কয়াৰ কৰিলে তুমি 1 পাবা ঠিক তেনেকে 3 স্কয়াৰ কৰিলে কি পাবা 9 পাবা 9 টো odd হয় নে নহয় ঠিক তেনেকৈ তুমি যদি 4 স্কয়াৰ কৰা তেতিয়া তোমাৰ 4 টো কি হয় ইভেন নাম্বাৰ হয় 4 স্কয়াৰ কৰিলে কি হয় 16 হয় ঠিক তেনেকৈ 6 যদি স্কয়াৰ কৰা তেতিয়া হলে তোমাৰ কি হ'ব 36 এতিয়া চোৱা অডৰ স্কয়াৰ টো কি হয় অড নাম্বাৰ হয় ইভেনৰ স্কয়াৰ টো কি হয় ইভেন নাম্বাৰ হয় এতিয়া ইয়াতে চোৱা আমাৰ অড নাম্বাৰ কোৱেশ্যনটো কি কৈছে which of the following is a square of an odd natural number এটো চোৱা ইয়াতে অড নাম্বাৰটো কোনটো তোমাৰ এটো চোৱা ইভেন হয় এটো কি হয় অড হয় এটো ইভেন হয় এটো কি হয় ইভেন হয় ইভেন নাম্বাৰ বিলাক কি হয় 2 ৰে ডিভাইজেবল নাম্বাৰ বিলাকক ইভেন নাম্বাৰ বুলি কোৱা হয় সো ইয়াতে অড নাম্বাৰ এটো আছে গতিকে এটো কি হ'ব অড নাম্বাৰ এটাৰ স্কয়াৰ হ'ব কোৱেশ্যন নম্বৰ 4 টো চোৱা which of the following rational numbers have terminating decimal এতে চোৱা কেটা কোৱেশ্যন দিছে চোৱা যে চাৰিটা কোৱেশ্যন দিছে ইয়াৰ ভিতৰত কোনটো কি কৈছে টাৰ্মিনেটিং ডেসিমাল কৈছে এটা সোয়া টাৰ্মিনেটিং ডেসিমাল বুলি কলে আমি বুজিবলৈ চেষ্টা কৰিম সোয়া ইয়াতে ডিনোমিনেটৰটো চাম ডিনোমিনেটৰটো কি আছে 8 আছে ন 8 মানে কি হয় 2 কিউব হয় ঠিক তেনেকৈ এটো কি আছে ডিনোমিনেটৰ 125 আছে আৰু নেক্সটটো আমি লিখিম 2 কিউব আৰু 5 স্কয়াৰ আছে তাৰ পিছৰটো ডিনোমিনেটৰ কি আছে 3 আছে এতিয়া সোয়া 125 ৰ কি হয় 5 ৰ কিউব পাবা ঠিক তেনেকৈ এটো সোয়া যদি তাৰ মানে ডিনোমিনেটৰটো কি হয় সোয়া ইয়াৰ ডিনোমিনেটৰটো ন এই ডিনোমিনেটৰ বিলাক কি হয় 2 হয় ফেক্টৰস বিলাক কি হ'ব হয় 2 হয় নহয় 5 হয় নহয় 2 and 5 both হয় তাৰ মানে এটো কোনটো ফৰ্মত থাকিব q is in the form 2 to the power m and 5 to the power n এটো ফৰ্মত থাকিলে কি হয় টাৰ্মিনেটিং ডেসিমাল হয় এতিয়া সোয়া ইয়াতে তোমাৰ এটো কি আছে 2 কিউব এতিয়া সোয়া এটো ফৰ্মত আছে নে নাই 2 কিউব ন 2 কিউব টো এটো ফৰ্মত আছে নাই সোয়া 2 কিউব লিখিছো 2 কিউব 1 যা লিখিছো এতিয়া 2 কিউব
আৰু 5 টু দি পাৱাৰ আমি 0 লিখিব পাৰোঁ এইটো 1ৰ ঠাইত 5 টু দি পাৱাৰ 0 লিখিব পাৰোঁ গতিকে এইটো টাৰ্মিনেটিং মাত্ৰ এইটো টাৰ্মিনেটিং নহয় গতিকে ইয়াৰে আনসাৰটো কি হ'ব আনসাৰটো হ'ব তোমাৰ 1 2 আৰু 3 অপচনটো কাৰেক্ট আনসাৰ হ'ব ইয়াতে ভুল নকৰিবা এখন মই যেহেতু কোৱেশ্চন পেপাৰখন মই বেলেগৰ পৰা কালেক্ট কৰা কোৱেশ্চন পেপাৰ ইয়াতে তোমাৰ টিক কৰা আনসাৰবিলাক বহুতখিনিয়ে ৰং আছে গতিকে তোমালোকে সেইটো মাইণ্ড কৰিব নালাগে মই ইয়াতে কি বুজাই আছোঁ সেইটো চাবা ইয়াতে কাৰেক্ট অপচনটো কি হ'ব তোমাৰ এই 1 2 আৰু 3 টো কি হ'ব ইহঁত টাৰ্মিনেটিং ডেচিমল হ'ব 5 নম্বৰ কোৱেশ্চনটো আমি চাওঁ আহা এতিয়া যে ফৰ এনি প্ৰাইমছ p and q p square and q square are x টো কি কৈছে তোমাৰ চোৱা প্ৰাইম নাম্বাৰছ y টো কি কৈছে কম্পোজিট নাম্বাৰছ এণ্ড z টো কি কৈছে কো প্ৰাইম নাম্বাৰছ এতিয়া চোৱা p আৰু q টো অলৰেডি কি হয় ই প্ৰাইম হয় বুলি কৈছে এতিয়া আমি ধৰা হল প্ৰাইম নাম্বাৰছ কেইটা ল'ম ধৰা হল 2 আৰু 3 এই দুটা কি হয় প্ৰাইম নাম্বাৰ হয় গতিকে ইহঁত চোৱা ইয়াৰ স্কোৱাৰটো উলিয়াম আমি এতিয়া 2 স্কোৱাৰ আৰু 3 স্কোৱাৰ উলিয়াম 2 স্কোৱাৰ মানে কি হয় 4 হয় আৰু এইটো কি হয় 3 স্কোৱাৰ মানে 9 হয় এতিয়া চোৱা আমাক কৈছে যে প্ৰাইম নাম্বাৰছ হয় এই দুটা জানো প্ৰাইম নাম্বাৰছ হয় এইটো দুয়োটা প্ৰাইম নাম্বাৰছ নহয় 1 নাম্বাৰ 2 নহয় কম্পোজিট নাম্বাৰ এইটো কম্পোজিট নাম্বাৰ হয় নে নহয় হয় এইটো কম্পোজিট নাম্বাৰ এটা নাম্বাৰৰ যদি more than 2 ফেক্টৰছ থাকে তেতিয়াহ'লে কি হয় কম্পোজিট নাম্বাৰ সো এই দুটা কি হয় কম্পোজিট নাম্বাৰ হয় এই দুটা কি হয় কো প্ৰাইমো হয় কো প্ৰাইম হয় নে নহয় চোৱা এইটো 4ৰ ইহঁত দুটা কমন ফেক্টৰ অনলি 1 দুয়োটা নাম্বাৰৰে কমন ফেক্টৰ অনলি 1 তেতিয়াহ'লে ই কো প্ৰাইম হয় ইয়াৰ আনসাৰটো কোনটো হ'ব y আৰু z টো কাৰেক্ট হ'ব তো ইয়াৰ অপচনটো আমি চাওঁ আহা y and z are true ইয়াতে কোৱেশ্চন নম্বৰ 6 টো চোৱা a quadratic polynomial px is equal to x square plus bx plus c has zeros alpha and beta if alpha plus beta equals 7 and alpha square plus beta square equal 29 then what are the values of b and c এতিয়া ইয়াতে চোৱা quadratic polynomial টো কি দিছে তোমাৰ px is equal to x square plus bx plus c দিছে ঠিক তেনেকৈ ইয়াৰে কন্ডিশন alpha plus beta টো কি দিছে 7 দিছে and alpha square plus beta square is equal to কি হ'ব 29 দিছে এতিয়া চোৱা ইয়াৰ ফৰ্মুলা আমি এপ্লাই কৰিম যে alpha plus beta whole square minus twice alpha beta equal কি হৈ যাব 29 ইয়াৰে ফৰ্মুলা হয় এইটো তো alpha plus beta কি হয় ইয়াৰ ভ্যালুটো 7 হয় 7 square minus 2 alpha beta ইয়াতে আমি alpha product of the zeros alpha আৰু beta দুটা ইয়াতে চোৱা alpha and beta দুটা কি হয় 0 বুলি কৈছে গতিকে product of the zeros টো আমি উলিয়াব লাগে তে ইয়াতে 7 7 যা 49 আমি তো -2 alpha beta লিখিলো আৰু 29 7 7 যা 49 আমি হিপিনে লৈ গলো -49 হৈ যাব তে এইটো -2 alpha beta আৰু এইটো ফালে কি হ'ব তোমাৰ -20 হ'ব -2 ৰে both side divide কৰিলে আমি কি পাম 10 পাম তো এইটো c by a টো তুমি কি পাবা alpha beta product of the zero আমি কি পাও c by a পাও সো এইটো 10 হ'ব আৰু ঠিক তেনেকৈ sum of the zeros zero দুটাৰ sum টো কি হয় যে -b by a equals 7 পালো এতিয়া আমি এক্সচেঞ্জ কৰিম -b 7 টো ইয়াতে লৈ আহিলো আৰু a টো হিফালে লৈ যাম ঠিক তেনেকৈ c ৰ তলত আমি 10 আনিম আৰু a টো হিপিনে লৈ যাম তেতিয়া হলে চোৱা a আৰু a ন b ভ্যালুটো কি হ'ব তোমাৰ b ইকুৱেল কি হ'ব তোমাৰ -7 হ'ব ঠিক তেনেকৈ c ভ্যালুটো কি হ'ব 10 হ'ব ইয়াত c ভ্যালুটো 10 হ'ব এতিয়া চোৱা ইয়াৰে আনসাৰটো কি হ'ব তোমাৰ b কি হয় -7 আৰু c টো কি হয় 10 হয় এটো তোমাৰ আনসাৰ এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 7 টো কি দিছে চোৱা if the value of the polynomial px equal ax cube plus bx square plus cx plus d is 10 for x equal 0 and 15 for x equal 1 then what is the value of a plus b plus c তো ইয়াতে আমি চাও আহা যে কি কৈছে তোমাক পলিনোমিয়াল টো কি দিছে তোমাৰ px equal কি দিছে ax cube plus bx square plus cx plus d বুলি কৈছে এতিয়া x যদি 0 বহাও তেতিয়া আমি কি পাম 10 পাম আৰু x ৰ যদি ভ্যালু 1 বহাও তেতিয়া হলে কি পাম 15 পাম এতিয়া চোৱা x ৰ যদি 0 বহাও
p0 বহালে আমি কি পাম বুলি কৈছে p0 বহালে চোৱা p যদি 0 বহাও তেতিয়া কি পাম 10 পাম and p যদি 1 বহাও তেতিয়া কি পাম বুলি কৈছে 15 পাম বুলি কৈছে এতিয়া আমি p0 বহাই চাও আহা সো p to 0 বহালে কি হয় তো p0 এইবিলাক গোটেইবিলাক 0 হৈ যাব তোমাৰ p0 = 10 গতিকে p ভ্যালু x ৰ ভ্যালু সব 0 হৈ যাব এটো টার্ম 0 এটো টার্ম 0 এটো টার্মও 0 হ'ব তো d = কি হ'ব 10 হ'ব ঠিক তেনেকে তোমাৰ এটো কি দিছে p1 15 হয় বুলি কৈছে p1 বহুৱাম এবাৰ কি কৈছে 15 বুলি কৈছে সো p1 বহুৱালে তোমাৰ a * 1 কিউব হ'ব প্লাস b * কি হ'ব 1 স্কয়াৰ হ'ব তাৰ পিছত তোমাৰ প্লাস c * 1 প্লাস d = কি হ'ব তোমাৰ 15 হ'ব তো এটো তোমাৰ a হৈ গল এটো তোমাৰ b হৈ গল এটো তোমাৰ c হৈ গল প্লাস এটো কি হ'ব তোমাৰ d হয় ইকুয়াল কি পাবা তুমি 15 পাবা d ভ্যালুটো কিমান দিছে তোমাৰ a + b + c d ভ্যালুটো তোমাৰ এইটো সোয়া এইটো 10 হয় তে 10 টো লিখিবা এইটো 15 হয় তো এইটো a + b + c 10 টো ইপিনে লৈ যাবা 15 - 10 কি হ'ব তোমাৰ আনসার a + b + c ভ্যালুটো কি হ'ব তোমাৰ 5 হ'ব তো ইয়াৰে কারেক্ট অপশনটো কোনটো হ'ব তোমাৰ কারেক্ট অপশনটো তোমাৰ হ'ব 5 এইটো আনসার কারেক্ট হয় তোমাৰ Question number 8 to চাও আহা কি দিছে what are the vertices of the triangle formed by the graph of the equations 4x - y - 8 = 0 and 2x - 3y + 6 = 0 with x axis এটা কৈছে কি চোৱা এই দুটা ইকুয়েশন দিছে ইয়াৰে এই দুটা ইকুয়েশনে x axisৰ লগত x axisৰ লগত যেটো ট্ৰায়াঙ্গল ফৰ্ম কৰিব সেই ট্ৰায়াঙ্গলৰ ভাৰ্টিসেস কেটা উলিয়াব দিছে কেনেকৈ আমি ভাৰ্টিসেস কেটা উলিয়াম চাও আহা ইকুয়েশন দুটা আমি লও চোৱা প্ৰথমতে ইকুয়েশন দুটা কি দিছে 4x - y - 8 = 0 and second to কি দিছে 2x - 3y + 6 = কি হয় 0 হয় এতিয়া চাও আহা ইয়াতে আমি প্ৰথমতে কি কৈছে এইটো চোৱা এই with x axis বুলি কৈছে ন x axisত তাৰ মানে ইহতে ইন্টাৰসেক্ট হ'ব what are the vertices কেটা ট্ৰায়াঙ্গল কোড ফৰ্ম কৰে x axisৰ লগত গতিকে দুটা পইণ্ট আমি কি পাম x axisত পাম মানে the point on the x axis পাম এতিয়া চোৱা হেতে ইকুয়েশন দুটা কি হ'ব তোমাৰ যদি x axisত ইন্টাৰসেক্ট হয় intersect with x axis then আমি কি পাও y = 0 পাও তেতিয়া হলে ইয়াতে y ভ্যালুটো 0 বহাই দিয়া ইয়াতে 0 বহাই দিয়া 4x - 0 - 8 = 0 4x = 8 হ'ব তো 4 এৰে দুই ফালে ডিভাইড কৰিলে তুমি এটো কি পাবা 2 পাবা ঠিক তেনেকৈ এইটো ইকুয়েশনটো এইটো 0 হৈ গল 2x - 3 0 0 + 6 = 0 তো এইটো কি পাবা তুমি এইটো x পালা 2x এইটো 2x হৈ গল আৰু এইটো 6 টো হিপিনে লৈ গলো x ৰ ভ্যালুটো কি পালা x ৰ ভ্যালুটো তোমাৰ -3 পালা তেতিয়া প্ৰথম পইণ্টটো কি হ'ব তোমাৰ ফাৰ্স্ট এইটো পেয়াৰত কিমান পাবা 2, 0 পাবা আৰু এইটো ইকুয়েশনৰ কাৰণে কি পাবা তুমি 2, 0 পাবা আৰু এইটো ইকুয়েশনৰ কাৰণে তুমি কি পাবা যে -3, 0 এতিয়া আমি চাম আহা যে এই দুটা পইণ্ট ক'ত ক'ত আছে 2, 0 ইয়াতে চোৱা 2, 0 ইয়াত আছে 2, 0 ইয়াত নাই গতিকে এইটোটো নহয়ে 2, 0 ইয়াত আছে ইয়াত আৰু ইয়াত আছে তো এই তিনটা কোৱেশ্যনৰ ভিতৰত আমি এতিয়া সেকেন্ড পইণ্টটো চাম সেকেন্ড পইণ্টটো কি হয় তোমাৰ -3, 0 এতিয়া চোৱা -3, 0 ইয়াত নাই -3, 0 ইয়াত নাই গতিকে তোমাৰ কোনটো আনসাৰ কাৰেক্ট হ'ব তোমাৰ বি অপশনটো কাৰেক্ট হ'ব বা এই যে পইণ্টটো এই পইণ্টটো আমি কেনেকৈ পাম চোৱা যে দুয়োডাল যেহেতু দুটা পইণ্ট ক'ত থাকিব তোমাৰ x axisত থাকিব গতিকে এই দুটা পইণ্ট আমাৰ x axisত আমি পালো আন এটা পইণ্ট ক'ত থাকিব দুয়োডাল লাইনে কি হ'ব ইন্টাৰসেক্ট হ'ব ইন্টাৰসেক্ট ইচ আদাৰ হ'ব ইন্টাৰসেক্ট ইচ আদাৰ হলেহে আমি ট্ৰায়াঙ্গল ফৰ্ম পাম তো ইন্টাৰসেক্ট পইণ্টটো আমি উলিয়ালে এইটো 3, 4 পাম কেনেকৈ পাম চাও আহা সো এইটো ইকুয়েশনৰ পৰা চাও যে 4x - y এইটো -8 = 0 আছে y টো হিপিনে লৈ যোৱা 4x - 8 = কি পালা y পালা ইয়াৰ ভ্যালুটো আমি ইয়াত বহুৱাই দিম 2x - 3y সাবস্টিটিউট মেথড
ইয়াৰ সাবস্টিটিউট মেথডত আমি কৰিম ইয়াক এতিয়া y ভ্যালুটো লিখিম সোয়া 3y ভ্যালুটো কি লিখিবা y ভ্যালুটো 4x - 8 লিখিবা plus 6 = 0 তো এটো 2x minus 3 4 जा 12x minus minus plus 8 3 जा 24 plus 6 = 0 এতে সোয়া ইয়াতে 2x minus 12x equal কি পাবা minus 10x পাবা আৰু এটো 30 পাবা 30 টো হিপিনে লৈ যোৱা 24 plus 6 is 30 minus 30 হৈ গল তো minus 10 এৰে দুই ফালে ডিভাইড কৰি দিয়া x equal কি পাবা 3 পাবা এতিয়া এই 3 ভ্যালুটো ইয়াত বহুৱাই দিলা তো 4x minus 8 equal y no y ভ্যালুটো আমি ইয়াতে পাই যাম 4 into 3 minus 8 equal y so এটো 12 minus 8 equal y তো এটো কি পাবা তুমি 4 equal y so ইয়াৰে ভ্যালুটো কি পাবা তুমি ইয়াৰ পইণ্টটো কি পাবা 3,4 হয় নহয় সোয়া -3 আছে আমাৰ এটো এটা পইণ্ট সেকেন্ড আৰু এটো থাৰ্ড গতিকে আমাৰ অপচনটো কি হ'ব বি টো কারেক্ট অপচন হ'ব Question number 9 if the line x equal to y equal 3 আমি ইয়াত বহুৱালে পাই যাম সো x ৰ ভ্যালু কি কৈছে তোমাৰ 2 কৈছে y ৰ ভ্যালু কি কৈছে 3 কৈছে আৰু ইয়াতে আমি এই ভ্যালুটো বহুৱাই যাম তো ইয়াতে ইকুৱেশ্যনটো সো আমি লিখি লৈছো pax + 2y - 10p = কি হয় 0 হয় এতিয়া x ৰ ভ্যালু তোমাৰ কি হয় বুলি কৈছে 2 হয় আৰু 2 y ৰ ভ্যালু কি হয় 3 হয় -10p equal 0 এতিয়া এটো twice p plus 3 2 3 is 6 minus 10p equal কি হৈ গল 0 হৈ গল তো এটো 2p আৰু 10p কি হ'ব তোমাৰ -10 ৰ পৰা 2 গল তোমাৰ -8p হৈ যাব 6 টো ইপিনে লৈ যোৱা তোমাৰ কি হ'ব -6 হ'ব তো এটো p equal minus both side cancel কৰা এটো 8 হৈ গল 2 ৰে কাটিলে 3 হ'ব 2 ৰে কাটিলে 4 হ'ব তো p ভ্যালু কি পাবা তুমি 3/4 তো কারেক্ট অপশন কোনটো হ'ব তোমাৰ 3/4 D2 হ'ব তোমাৰ correct option. Question number 10 to কি কৈছে সোয়া if alpha and beta are the zeros of the polynomial px equal 4x² plus twice bx plus 9 such that alpha plus beta equal 0 then the value of b is ইয়াতে b এর ভ্যালুটো আমাক উলিয়াব দিছে কি কৈছে সোয়া যে কি কৈছে if alpha and beta are the zeros এই পলিনোমিয়াল তোৰ আলফা আৰু বিটাটো কি হয় জিৰোস হয় such that alpha plus beta কি কৈছে 0 কৈছে আৰু b এর ভ্যালুটো আমাক উলিয়াব দিছে এতিয়া সোয়া alpha plus beta কি হয় 0 দিছে এতিয়া alpha plus beta মানে sum of the 0 আমি কি পাও -b/a equal 0 এতিয়া -b/a সোয়া -b এটো হ'ব তোমাৰ মাইনাস ন b মানে কি হয় তোমাৰ সোয়া b twice b আছে ইয়াতে twice b আৰু a মানে কি দিয়া আছে তোমাৰ 4 দিয়া আছে তে 0 হৈ গল এতিয়া সোয়া -2 ৰে 4 কাটিলা কি পাবা -2 পাবা তো ক্রস মাল্টিপ্লাই কৰিলে b ভ্যালু কি পাবা তুমি 0 পাবা তো ইয়াৰে কারেক্ট অপশনটো কি হ'ব তোমাৰ d2 হ'ব কারেক্ট অপশন এতিয়া আমি ইয়াত 11 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম সোয়া which term of the AP -49, -42, -35, so on is 0 which term কোনটো term 0 হ'ব আমাক খুদিছে এতিয়া সোয়া ইয়াতে 11 নম্বৰটো প্ৰথমতে আমি এটো লিখিম AP টো কি লিখছে তোমাৰ -49 -42 -35 and so on কি কৈছে which term মানে a n টো কোনটো টার্ম টো 0 হ'ব আমাক খুদিছে সো ইয়াতে আমি কি লিখিম here কি লিখিম তোমাৰ a equal -49 তাৰ পিছত তোমাৰ d টো কি হ'ব তোমাৰ -42 -49 -42 +49 তো এটো কি পাবা তুমি 49 -42 কি হ'ব তোমাৰ 7 হ'ব এতিয়া নেক্সট আমাক কি কৈছে সোয়া যে a n টো কি হয় 0 বুলি কৈছে ইয়াৰ পৰা আমি নাম্বাৰ অফ টার্ম টো উলিয়াব পাৰিম a n মানে কি হয় a plus n minus 1 d equal 0 ইয়াতে a মানে কি হয় তোমাৰ -49 হয় plus n minus 1 এটো কি হ'ব তোমাৰ 7 হ'ব equal 0 এই 49 টো ইয়াতে সোয়া এই -49 টো আমি হিপিনে লৈ গলে কি হ'ব তোমাৰ যে +49 হ'ব
এতিয়া 7ৰে both side কাটিলে তোমাৰ কি হ'ব 7 টো মাল্টিপ্লাই হৈছে ইফালে গ'লে ডিভাইড হ'ব তো ডাইৰেক্ট কাটি দিছো সো n - 1 ইকুৱেল কি পাবা 7 পাবা তো n টো কি পাবা এইটো 1 টো ইপিনে লৈ যোৱা 7 + 1 কি হ'ব 8 গতিকে 8 টাৰ্ম হ'ব তোমাৰ 8 টাৰ্ম তো ইয়াৰে আনসাৰটো কোনটো হ'ব c টো কাৰেক্ট অপচন হ'ব নম্বৰ 12 টো কি কৈছে চোৱা ইন দ্য ফিগাৰ গিভেন বিলো এই ফিগাৰটোৰ কথা সুধিছে যে এই দুটা ট্ৰায়াঙ্গল ODC so ODC and OBA এই দুটা কি হয় তোমাৰ সিমিলাৰ ট্ৰায়াঙ্গল হয় আৰু BOC এটো 125 দিছে NCOD 70 ডিগ্ৰী দিছে এতিয়া ফাইন্ড DOC and OAB উলাব দিছে এটো কিতাপৰ ডাইৰেক্ট কোৱেশ্চন উঠাই দিছে ইয়াত আমি আলোচনা কৰো আহা চোৱা এই এংগলটো উলিয়াম আমি ইয়াতে চোৱা ডায়াগ্ৰামটো চোৱা ইয়াতে এই ডায়াগ্ৰামটো এইটো ট্ৰায়াঙ্গল আৰু এইটো ট্ৰায়াঙ্গল সিমিলাৰ বুলি কৈছে প্ৰথমতে আমি এই এংগলটো উলিয়াম এই এংগলটো কেনেকৈ পাওঁ চোৱা যে এই গোটেইখিনি কি হয় 180 হয় 180 পৰা আমি 125 মাইনাস কৰি দিও তেতিয়া কি পাবা তুমি 55 পাবা তো এই এংগলটো কি পালা 55 মানে এটো DOC টো 55 হৈ গল তো 55 পালো প্ৰথমতে 55 টো এইটো গতিকে আমাৰ সেকেন্ডটো আৰু উলিওৱাৰ কোনো কথাই নাই তথাপিও আমি উলিয়াই চাওঁ আহা কেনেকৈ উলিয়াব পাৰো ইয়াক আমি এই এংগলটো উলিয়াই লম প্ৰথমতে 70 + 55 আৰু এইটো এংগল DCO + 70 প্লাস এই এংগলটো এই মাত্ৰ উলিয়াইছো কোনটো এইটো 55 কি হয় 180 হয় এতিয়া এইটো DCO এই দুটা প্লাস কৰিলে 125 পাম 125 টো ইপিনে একেবাৰে লৈ গলো কি পালা 55 পাম এতিয়া চোৱা যেহেতু এই দুটা ট্ৰায়াঙ্গল কি হয় সিমিলাৰ হয় গতিকে এই এংগলটো ইয়াৰ লগত কি হয় কৰেসপন্ড এংগল হ'ব গতিকে এই এংগলটো কি হ'ব 55 হ'ব তো আনসাৰটো কি হয় তোমাৰ বি টো কাৰেক্ট অপচন হয় এতিয়া আমি কোৱেশ্চন নম্বৰ 13 টো চাওঁ আহা to divide a line segment PQ in the ratio 5:7 what is the minimum number of points to be marked at equal intervals on the ray drawn at P chapter 11 ত কনস্ট্ৰাকশনত আমি পাইছিলো লাইন সেগমেন্টটো আমাৰ কি হয় লাইন সেগমেন্টটো যদি এইটো ৰেশিওত ভাগ কৰিব লগা হয় তেতিয়া ৰেশিও দুটা প্লাস কৰা হয় সো ইয়াতে 5 + 7 কি হয় 12 হয় তাৰ মানে মিনিমাম পইণ্ট কেইটা ল'ব লাগিব ৰেডালত এডাল লাইন সেগমেন্ট হয় এই লাইন সেগমেন্টডাল যদি ভাগ কৰিব দিছে ইয়াতে এটা আমি ৰে আঁকিছিলো আৰু ইয়াতে মিনিমাম পইণ্টটো কি হয় ৰেশিওটো প্লাস হয় 5 + 7 কি হয় 12 তো এইটো হ'ব সি টো হ'ব কাৰেক্ট অপচন Question number 14 to soa the area of a triangle whose vertices are 3,0, 3,4 and x,0 is 6 square units then what is the value of x x or value to amak uliabo dise তো আমি এটো কৰিম সোৱা কেনেকে ট্ৰায়াঙ্গলৰ এৰিয়া অফ ট্ৰায়াঙ্গলৰ ফৰ্মুলাটো কি আছিল কোঅৰ্ডিনেট জিওমেট্ৰিৰ তুমি কি জানা যে 14 নম্বৰৰ কাৰণে এৰিয়া অফ ট্ৰায়াঙ্গলৰ ফৰ্মুলাটো আছিল 1/2 x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 আছিলে ইকুৱেল কি দিছে এৰিয়াটো 6 দিছে এতিয়া সোৱা এই 2 টো ডিভাইড হৈছে ইপিনে গলে কি হ'ব মাল্টিপ্লাই হ'ব গতিকে এটো x1 লিখিলো আমি y2 minus y3 plus x2 y3 minus y1 plus x3 whole into y1 minus y2 is equal to 2 6 सा কি হ'ব তোমাৰ 12 হ'ব এটা ইয়াৰ ভ্যালু বিলাক লিখি দিয়া x1 হল এইটো তোমাৰ আৰু y1 এইটো x2 এইটো y2 এইটো x3 এইটো আৰু এইটো y3 এতিয়া সোৱা আমাক কি কৈছে x1 মানে কি হয় 3 হয় ঠিক তেনেকে y2 মানে কি হয় 4 হয় minus y3 to কি হয় y3 to তোমাৰ 0 হয় তাৰ পিছত x2 to কৈছে তোমাৰ x2 to কি হ'ব তোমাৰ 3 হ'ব and y3 to কি হয় 0 হয় minus y1 to কি হয় 0 হয় ঠিক তেনেকৈ তোমাৰ এটো আছে তোমাৰ সোৱা x3 to কি দিছে x দিছে y1 to কোনটো হয় 0 হয় minus y2 to কি হয় 4 হয় is equal to কি হ'ব তোমাৰ এটো 12 এতিয়া 3 4 যা কি হ'ব 12 হ'ব আৰু এটো প্লাস 3 0 যা কি হ'ব 0 হ'ব তাৰ পিছত এটো
মাইনাছ ইনটু প্লাছ মাইনাছ 4x হৈ গ'ল আৰু এইটো 12 হয় এতিয়া 12 আৰু 12 কাটিব পাৰি মানে ইপিনে গ'লে মাইনাছে হ'ব গতিকে এইটো 4x ইকুৱেল কি পাম 0 পাম তো -4টো ইপিনে লৈ গ'লে ডিভাইড হ'ব 0/-4 হ'ব তো xৰ ভেলু কি পাবা 0 পাবা তো ইয়াৰে কাৰেক্ট অপশ্যনটো কোনটো হ'ব এটো কাৰেক্ট অপশ্যন হ'ব কোৱেশ্চন নম্বৰ 15 টো কি কৈছে চাওঁ আহা দ্য লাইন সেগমেন্ট জয়নিং দ্য পইণ্টছ অফ কন্টেক্ট of two parallel tangents of a circle is an ইয়াতে কি কৈছে radius of the circle secant of the circle diameter of the circle arc of the circle এতিয়া আমি চাওঁ কোৱেশ্চনটোৰ মতে কি কৈছে চোৱা এটা সাৰ্কেল হয় এই সাৰ্কেলটোৰ দ্য লাইন সেগমেন্ট জয়নিং দ্য পইণ্ট অফ কন্টেক্ট অফ টু প্যাৰেলেল টেনজেন্টছ এই দুডাল কি হ'ব প্যাৰেলেল টেনজেন্টছ এই দুডাল প্যাৰেলেল টেনজেন্টছৰ এই দুটা কি হয় পইণ্ট অফ কন্টেক্ট ইহঁতক জইন কৰা লাইনডাল চোৱা কি হয় ডায়ামিটাৰ তো আনসাৰটো কি হ'ব বি ইজ দ্য কাৰেক্ট অপশ্যন ডায়ামিটাৰ অফ দ্য সাৰ্কেল আশা কৰোঁ তোমালোকৰ এই 15টা কুৱেশ্যনৰ যিখিনি কনচেপ্ট আছিল এই কনচেপ্টখিনি তোমালোকৰ ক্লিয়াৰ হৈছে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 16ৰ পৰা 30 লৈকে আন 15টা কুৱেশ্যন এনেকৈ 15টা কুৱেশ্যন লৈ আহিম বুলি ভাবিছোঁ আশা কৰোঁ তোমালোকৰ এই কনচেপ্টখিনিৰ দ্বাৰা তোমালোক যথেষ্ট উপকৃত হ'ব পাৰিছা আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বহুত বহুত ধন্যবাদ Have a great day ahead.